ডিসকাস কৰিবলৈ গৈছো বেন থিওৰি এটো সলিড চেপ্টাৰত এটা কোটি ইম্পৰ্টেন্ট পাৰ্ট যেটো থ্ৰুত তোমালোকে মেটেল বিলাক বা যিবিলাক সেমিকন্ডাক্টৰৰ ৰিজনস ইনসুলেটৰৰ প্ৰপাৰ্টি সেই গোটেই কথাখিনি আমি ইয়াত আজি ডিসকাশনত লম গতিকে আমি আগবাঢ়ো সলিড চেপ্টাৰত বেন থিওৰি কি তোমালোকে এইচএস ফাৰ্স্ট ইয়াৰত মলিকুলাৰ অৰবিটেল থিওৰি পঢ়িছিলা য'ত তোমালোকে শিকিছিলা যে কিছুমান এটমিক অৰবিটেল যেতিয়া এটা থাকে সেই অন্য এটাৰ লগত লগ লাগিলে কি হ'ব আমি এটা মলিকুল পাম আৰু সেই মলিকুলস বিলাকক অকাৰ কাৰণে আমি যেটো টেকনিক্স আমি ইউজ কৰিছিলো হেতু আছিল এনেকুৱা ধৰণৰ কাৰণ আমি অকলখৰিয়াকে এটা এই ধৰণে আকিলে নহব এই ধৰণৰ যদি এটা অকা যায় তেতিয়া আমাৰ নহব ই দুটা থাকিলেই তাক ক'ব মলিকুল এটাৰ কাৰণে তুমি যেতিয়া 1s কৈছিলা 1s1 দুটাৰ কাৰণে কি ক'ম গতিকে সেই কোৱেশ্চনছটোৰ কাৰণে আমি কি হল আমি মলিকুলাৰ অৰবিটেল থিওৰি আনিলো আৰু মলিকুলাৰ অৰবিটেল থিওৰিত আমি কি কৰিছিলো যে তলত থকা গিটা বন্ডিং বুলি ক'ব এইটো কোৱা হৈছিল বন্ডিং অৰবিটেল এইটো কোৱা হৈছিল এন্টি বন্ডিং অৰবিটেল এতে এই যেটো পাৰ্ট এইটো সাইডে তুমি সদায় কি কৰিছিলা সোঁহাতে আকিছিলা এতিয়া ধৰিলোৱা আমি এইটো সিম্পলিফাই ফৰ্মত এনেকে আকিলো এটা লাইন মাৰিলো আৰু এটা লাইন মাৰিলো কাৰণ আমাৰ ওচৰত দুটা আছে উপৰলে আৰু তললে যোৱাটো তাৰমানে আমি এই যিখিনি পাৰ্ট এইখিনি আমি ইয়াৰ পৰা অটৰাই দিলো এইখিনি মই ৰিমুভ কৰিলো দিলে এটো এনেকুৱা হ'ব ডায়াগ্ৰাম ইয়াত দুটা এটা ইয়াৰ ইলেক্ট্ৰন আছিল এটা ইয়াৰ ইলেক্ট্ৰন আছিল টোটাল দুটা গতিকে ইয়াত আমি দুটা ইলেক্ট্ৰন পাতিছিলো যেটো ইয়াত এই ধৰণে পতা গৈছে বুজি পাইছা হয়তো গতিকে আমি এই ধৰণে আমি আঁকিলো যদি তিনটা আহি যায় তেতিয়া আমি কি হ'ব ইয়াৰ এটা আৰু ইয়াৰ এটা তিনটা ইলেক্ট্ৰন তিনিটাৰ ভাগে যেটো আমি ইয়াত আমি দেখাবলৈ অসুবিধা তো ইয়াত এনেকে আঁকিম এই তলত কি হৈ গল বন্ডিং ঠিক এটো ওপৰত কি হৈ গল এন্টি বন্ডিং আৰু এটা বন্ডিং কৰিবলৈতো নাপালে হেতু কাৰণে তাক ক'ব এটো তাক ক'ব নন বন্ডিং মলিকুলাৰ অৰবিটেল আৰু এটো ক'ব বন্ডিং মলিকুলাৰ অৰবিটেল এটো ক'ব এন্টি বন্ডিং মলিকুলাৰ অৰবিটেল এতিয়া যদি চাৰিটা আহে কি হ'ব চোৱাচোন এটা দুটা তিনটা চাৰিটা তলত তেতিয়া হলে দুটা ওপৰত কেটা দুটা গতিকে চাৰিটাৰ কাৰণে এই ধৰণে হ'ল তাৰমানে আমি 1s ত যিমানেই আগদাবাহু কিয় আমি তলৰ পাৰ্টটোতে এই ধৰণে আমি ফিলআপ কিবা কাৰণত যদি এটো হৈ যায় চাৰিটা আকতে এটো পাঁচটা আকতে কি হ'ব আকৌ ইয়াত আহিব ছটা আকিলে কি হ'ব ইয়াত আহিব আৰু এডাল গৈ পেলে ইয়াত পাবগে ছটা আহিলে কি হ'ব ইয়াত এটা লাইন সাতটা আহিলে আকৌ ইয়াত আঠটা আহিলে আকৌ কি হ'ব ওপৰত আৰু এটা তলত বাঢ়ি যাব এনেকে যদি ইমানটা আহে তেতিয়া হলে কি হ'ব আমাৰ 6.02 to 10 to 10 power 23 এৰি ইয়াত যদি কাউন্ট কৰো কাউন্টিং টো ইয়াত পসিবল হৈ আছে 1 2 3 4 5 6 7 8 এনেকে কেটানো পাম অতি বেছি 10টা গতিকে এটো সম্ভৱ নহয় যে ইমান সংখ্যক এটা হিউজ নাম্বাৰক মই ৰিপ্ৰেজেন্ট কৰিব পাৰিম হেতু কাৰণে কি কৰিলো আমি এই কনসেপ্টটো আনিলো যেটো কোৱা হ'ব বেন যেটো কোৱা হ'ব বেন যত নেকি এই যেটো পাৰ্ট হেতু আমি ড্ৰ কৰি নাথাকিলে আমি সিম্পলি এনেকে দি দিলো আমি এনেকে কিমান অজস্ৰ লাইন আছে কোনো হিসাব নাই এনেকে দি আৰু এই যে দিলুটো ঠিকে আছে ইয়াত যেহেতু তোমালোকে অলৰেডি গম পালা যে তলতে ফিল আপটো হৈ যায় গতিকে তলৰ এই কথাখিনিকে মই কম ফিল বেন এইখিনি হৈ গল ফিল এইখিনি ফিল আৰু ওপৰ পাৰ্টটো কি হ'ব আনফিল গতিকে এই গুটেইটো যেহেতু 1s ৰ পৰাহে পাইছা হাইড্ৰোজেন হে আছিল সো এটো কোৱা হল হেতু কাৰণে 1s বেন ওপৰটো যেহেতু খালি গতিকে এটো পাৰ্শিয়ালি ফিল বুলি কম পাৰ্শিয়ালি ফিল বুলি কোৱা হ'ব এটো কি কম পাৰ্শিয়ালি ফিল কাৰণ ইয়াৰ আধা ফিল আপ হৈ আছে আধা নাই সো এটোই হৈ গল বেন থিওৰিৰ কনসেপ্ট আৰু এটোকে কোৱা হ'ব পাৰ্শিয়ালি ফিল বেন যেটো মই ইয়াত এই ধৰণে মই দেখুৱাই দিছো এটা ক্লিয়াৰ আপ পিকচাৰত মই এই ধৰণে আমি দেখুৱাই দিছো সো এটো পাৰ্শিয়ালি ফিল বেন হলে আপৰ পাৰ্টটোত খালি তলৰ পাৰ্টটো পেয়াৰ থাকিব নেক্সট যাম হিলিয়ামত আহিল এতিয়া আগৰ দৰে যদি হিলিয়ামটো আমি এই কথাখিনি লক্ষ্য কৰো তেতিয়া হিলিয়ামটো ঠিক একেই গতিকে তোমালোকে যেহেতু অসুবিধা পাবা পাৰা গতিকে মই এনেকেই দি দিলো এইটো এটা পাৰ্ট ইয়াৰ এইটো এটা যেনিবা এইটো কি হৈ গল 1s আছে গতিকে এইটো 1s ত এইটো এটা ইলেক্ট্ৰন দুটা আহিল গতিকে কি দুটাৰ কাৰণে কি হ'ব আৰু দুটা গতিকে এই ধৰণৰে যেতিয়া ইয়াক আমি আগবঢ়াই নি থাকিম গতিকে আমাক এই ধৰণৰে বাহি গৈ থাকিব
যদি দুটাৰ পৰা গৈ পেলাই তিনটাৰ পৰা গৈ পেলাই চাৰিটা এনেকে গৈ থাকিব আৰু আলটিমেটলি আমি যেতিয়া বেন পাম আমি কি পাম এনেকুৱাডাল বেন পাম যত নেকি এবাৰ সব ফিল এক ধৰণে আমি ফিল আপ কৰিলো সে 6.022 * 10^23 ইয়াত কেটা আছে এটা ইয়াৰ আৰু এটা ইয়াৰ তাৰমানে দুটা কিন্তু ইয়াত যদি আছে ইয়াত n নাম্বাৰ ও n নাম্বাৰ ইট ক্যান বি ইনফিনিটি ক্যান বি এভোগেটৰ নাম্বাৰ অলসো নে এভোগেটৰ নাম্বাৰ অলসো যিটোৱে তোমালোকৰ সুবিধা এই যে পাৰ্টটো এতিয়া কৰিলো সেইটোৱে হৈ গল মোৰ কাৰণে বেন এটা কি বেন বুলি কম এটো বেন দেই BAND বেন এটো কি বেন বুলি কম যেহেতু 1s ৰ পৰা পোৱা গতিকে এটো কি কম 1s বেন এটা আগৰবাৰ মন কৰা আগৰবাৰ এটো কি পাইছিলো পার্শিয়ালি ফিল এবাৰ কি হল কমপ্লিটলি ফিল ৰাইট সো এইবাৰ আমি হেতু কাৰণে ইয়াক কম কমপ্লিটলি ফিল বেন গতিকে এই কনসেপ্টটো তোমালোকে ইমপ্লিমেন্ট কৰিবলৈ চাবা যিমান পাৰা ভালকে ধুনিয়াকে ইমপ্লিমেন্ট কৰিব পাৰিলে এটো সুবিধা হ'ব গতিকে এই কনসেপ্টটো বুজি পালাই গতিকে আমি যেতিয়া এটা মলিকুলস আমি আঁকিছো এটা মলিকুল যেতিয়া আঁকিছো তেতিয়া তোমালোকে কি কৰিছা এটা মলিকুল আঁকোতে তোমাৰ এটো একো প্ৰবলেমই নাই এটা মলিকুল আঁকিছা জাস্ট এটা লাইনস আমি মাৰিছো 1s যেতিয়া দুটা আহি গল তেতিয়া আমি এটোত এই ধৰণে গল ইয়াত দুটা যদি ইয়াতকে বাঢ়ি যায় ইয়াত কেটা আছে দুটা আছে যদি ইয়াতকে বাঢ়ি যায় তিনটা মাজত আহিল তাত কেটা থাকিব দুটা 3 নম্বৰ ঠিক একেদৰে যদি চাৰিটা আহি যায় তেতিয়া কি হ'বগে চাৰিটা আহিলে এই মাজৰ পাৰ্টটোত থকা গিটা ওপৰলৈ গুচি যাব গতিকে এই ধৰণে আৰু ইট উইল বি কন্টিনিউ ইমান কমপ্লেক্সত আৰু এতিয়া আমি যোৱাৰ প্ৰয়োজন নাই যেহেতু গতিকে আমি বেন কি সেইখিটো আমি ভাবো কনসেপ্টটো আমাৰ ক্লিয়াৰ হ'ল এটো নাজাগে এটোত আমি এনেকৈ ইমপ্লিমেন্ট কৰি গৈ থাকিম গতিকে আমি এতিয়া দুটা বস্তু শিকিলো 1s বেন আমি কেনেকৈ বনাম পার্শিয়ালি ফিল কি আৰু কমপ্লিটলি ফিল কি গতিকে পার্শিয়ালি ফিল আৰু কমপ্লিটলি ফিলৰ যদি কনসেপ্ট ক্লিয়াৰ হৈ গৈছে তেতিয়ালে আমি নেক্সট স্লাইডত যাব বিচাৰিম সো এটো হৈ গল কমপ্লিটলি ফিল যত তলৰ পাৰ্টটোত মই দেখিছো বন্ডিং ওপৰৰ পাৰ্টটো সে এন্টি বন্ডিং এটা অক্সিজেনৰ কাৰণে অক্সিজেনৰ কাৰণেও যদি তুমি চোৱা এই যেটো পাৰ্ট এতিয়া এই পাৰ্টটোক যদি n দুটাৰ কাৰণে আকুতে এই দুটাই এনেকুৱা ধৰণৰ হল এই পাৰ্টটোত এইটো মলিকুলাৰ অৰবিটেল থিওৰি সেই পাৰ্টটোকে মই নি ইয়াতো দুটা ইলেক্ট্ৰন ফিল আপ ইয়াতো ফিল আপ গতিকে এটো কি হ'ব ফিল বেন এটো কি হ'ব ফিল বেন আৰু ইয়াত কি হেতু তলৰ পাৰ্টটো কমপ্লিটলি ফিল্ড আপ গতিকে মই এটো কেনেকৈ দেখুৱাইছো ওপৰৰ পাৰ্টটো কি পাৰ্শিয়ালি ফিল্ড আপ গতিকে গোটেই বেনটোকে কি বেন বুলি কম এবাৰ 2p বেন বুলি কম এটো কি বুলি কোৱা হ'ব 2p বেন আৰু এটো কি বুলি কোৱা হ'ব 2s বেন এটো 2s বেন এই বেনটো কি হ'ব ফিল বেন ৰাইট কিন্তু এটো কি হ'ব পাৰ্শিয়ালি ফিল আৰু যিমান বিলাক পাৰ্শিয়ালি ফিল থাকিব সেইবিলাকক কোৱা হ'ব কন্ডাকশন বেন আৰু যিমান বিলাক কমপ্লিটলি ফিল থাকিব সেইবিলাকক কোৱা হ'ব ভ্যালেন্স বেন গতিকে এটো কি হৈ গল কন্ডাকশন বেন সো এটুক মই কম কন্ডাকশন বেন সো এটুক কোৱা হ'ব কন্ডাকশন বেন আৰু এটুক কোৱা হ'ব ভ্যালেন্স বেন এটুক কোৱা হ'ব ভ্যালেন্স বেন ওকে সো আমি এই কনসেপ্টটো তেতিয়ালে হোপ এটু ক্লিয়াৰ হ'ব এইখিনিয়ে এতিয়া যদি এই কনসেপ্টটোক আমি এনেকুৱা ধৰণেৰে লৈ আহিছো আকৌ এবাৰ মই এটু কৈছো সোডিয়াম এটা গতিকে প্ৰথম তুমি কি কৰিলো এনাৰ্জি টু মাৰি প্ৰথম কি আহে 1s2 তাৰ পিছত কি আহিব 2s2 তাৰ পিছত কি আহিব 2p6 এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আৰু তাৰ পিছত কি আহিব thrice 1 গতিকে ইয়াত এটা ইলেক্ট্ৰন ইয়াত দুটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন কিন্তু এই একেটা কথাই জানি ইয়াত কৰিব পাৰিবা নোৱাৰো ন সো মলিকুল দুটা সো ডেফিনেটলি এতিয়া এই গোটেই কাৰ্বাৰটোত আমি এনেকা দুটা লাইন দিম দুটা লাইন p দুটা লাইন s ত দুটা লাইন আৰু এই 1s তো দুটা লাইন যেহেতু প্ৰত্যেকৰে দুটাকে আছে গতিকে এই দুটা এই ধৰণে আমি এতিয়া কন্টিনিউয়েশনত এটো গৈ থাকিম কথা বুজি পালা গতিকে এই ধৰণে আমি এটো 1 2 3 4 1 2 সো এটো সো ইয়াত যদি এটো হয় দুটা এটো যদি n নাম্বাৰ হয় ইয়াত এতিয়া কিমান আছে বলে অসংখ্য এইবিলাক আকি থাকিবলৈ তোমালোক সম্ভৱ নহয় তেতিয়া গতিকে এটো কি হৈ গল ফিল সো এটো কি কম 1s বেন হ'ব এটো কি হ'ব ফিল এটো কি বুলি কম 2s বেন এনেকে গৈ থাকিব এটো কি হৈ গল এইখিনি আহিব 2p বেন
2p band আৰু এইবিলাক কি হৈ গল fill আৰু এইটো কি হ'ব thrice s band ইয়াৰ আধা partially fill গতিকে এইটো thrice s band কথাটো হেতে গতিকে এতিয়া এই ওপৰটো হৈ গল conduction এটো হৈ গল valence band কাৰণ এটো partially fill so it will be called that conduction band এটো কোৱা হ'ব 2p band এটা সেই কথাটোকে মই ইয়াত এইটো দেখাই দিছো unfilled যদি band হয় unfilled যদি band হয় তেতিয়া তাক কোৱা হ'ব unfilled যদি band তেতিয়া আমি তাক কোৱা unfilled band আছে so এটো কি আছে unfilled band so এটো কোৱা হ'ব conduction band filled band so এটো valence band so ভাবু এখিনিয়ে তোমালোকক সামগ্ৰিক আভাসটো দিলে যে band মানেনো কি কেনকা ধৰণে কি হ'ব conductors কি সেইখিনিৰ ওপৰত কি কথা আছে মই স্লাইডখনত দেখাইছো সব এইখিনি তোমালোকে বুজি পাবা আমি বা বেলেগ এখন স্লাইডত মই স্ট্ৰেট গৈছো তথাপি মই এবাৰ কৈ দিছো conductors মানে সেইবিলাক যিবিলাকে ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰে মেটাল বিলাকে কন্ডাক্ট কৰে আৰু তেহেতি মেটাল both in solution state of solid state of molten state of they will always conduct electricity so তেহেতৰ ডিপেন্ড কৰিব সেই কন্ডাক্টিভিটি পাৱাৰটো কিমান নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন আছে তাৰ ওপৰত ডিপেন্ড কৰিব বেন্ডৰ ওপৰত পাৰ্শিয়ালি ফিল যদি হয় তেতিয়ালে তেহেতি ওভাৰলেপ কৰাৰ চান্স থাকে আৰু আনঅকুপাইড ম্যাক্সিমামে কিন্তু আনঅকুপাইড থাকিবই নেই গতিকে এই গুটেই কথাখিনি আমি নেক্সট স্লাইডত আমি চাও গতিকে তাত আমি বেছি আৰু ডিটেইলছ ক'ব পৰা যাব ইয়াত যদি এটা মন কৰা এই তলৰ পাৰ্টটোত তলৰ যদি পাৰ্টটোত চোৱা এইবিলাক যদি চোৱা এইবিলাক হৈছে ফিল এইবিলাক হৈছে ফিল আৰু ওপৰৰ এই পাৰ্টটো হৈছে আনফিল ওপৰৰ এই পাৰ্টটো হৈছে আনফিল সো এটো হ'ব লাগিছিল ইনসুলেটৰ আৰু ইয়াত এই যেটো গ্যাপ হেতু নিয়াৰ গ্ৰেটাৰ দেন 5 ইলেক্ট্ৰন হল তেতিয়া ইয়াৰ ইলেক্ট্ৰন বিলাক ইয়াৰ পৰা ইয়ালে জাম্প কৰিবগে নোৱাৰে কাৰণ ডিসটেন্সটো বহুত বেছি সেমিকন্ডাক্টৰ হলে হেতু পসিবল সৰু নদী এখন জাপ কৰিবলৈ সৰু নলা এটা জাম কৰি পাই তুমি পাৰ হ'ব পাৰিবা কিন্তু বহুত ডাঙৰ যদি হয় তাক জাপ মৰাটো ইমান সম্ভৱ নহয় গতিকে ইয়াত ঠিক একে ধৰণে এইখিনি ইলেক্ট্ৰন ইয়াৰ পৰা ইয়ালে জাম কৰিব পাৰে বা ওভাৰলেপ হ'বলে এটো হ'ব গতিকে হেতু হৈ গল কন্ডাক্টৰস আৰু বাকি হ'ব এটোতে মই হেতুকে কালাৰ্ড ভাৰ্সন এটাটো মই দেখাই দিছো গতিকে সেইখিনিয়ে কথা গতিকে আৰু মাজৰ লাইনটো কোৱা হ'ব ফাৰ্মি লেভেল এতিয়া এই প্যাটাৰ্নটোত আমি যদি নেক্সট চাও তেতিয়ালে ইয়াত কন্ডাক্টৰছৰ গুটেই খেলটো আমি দেখাই দিছো দুটা ধৰণে হ'ব পাৰে এই পাৰ্টটোত যেটো লিথিয়ামৰ ক্ষেত্ৰত হল এটো লিথিয়াম টাইপ মলিকুলস বা সোডিয়াম টাইপ যিবিলাক আছে সেইবিলাক যত নেকি থ্ৰাইসেস বেন্ড 2s বেন্ড যত বন্ডিং টু কমপ্লিটলি ফিল আৰু এন্টি বন্ডিং টু আনফিল গতিকে সেইবিলাক হেতু কাৰণে মেটাল কিন্তু বেৰিলিয়াম যদি হয় one বেৰিলিয়ামৰ কি হ'ব 2s to fill কিন্তু 2p to unfill এইসব ভেকেন গতিকে তেহেতৰ মাজত কি হৈ গল ওভাৰলেপ হৈ গল হেতু কাৰণে এটো ক'ব ওভাৰলেপিং ব্যান্ডস যেটো আমি বেৰিলিয়ামত হক বা গ্ৰুপ 2 এলিমেন্টস বিলাকত আমি এটো অবজাৰ্ভ কৰি আছো এটা তেতিয়ালে সেমিকন্ডাক্টৰত আহো এটোৱে আজি আমাৰ এটা অতিকে ইম্পৰ্টেন্ট পইণ্টস আৰু তাত আমি যেতিয়া আমি ডিসকাশনত লম তাত প্ৰথম কথা যে এই যেটো খালি বেন্ড খালি এম্পটি বেন্ড যেটো আমি কম কন্ডাকশন বেন্ড এটো ক'ব কন্ডাকশন বেন্ড আৰু এটো কোৱা হ'ব ভ্যালেন্স বেন্ড এটো কোৱা হ'ব ভ্যালেন্স বেন্ড এটা এহেতৰ মাজত গ্যাপ কি হৈ গল এনাৰ্জি গ্যাপ খুবেই কম আৰু যেহেতু ইয়াৰ গ্যাপ কম হেতু কাৰণে কি হ'ব ইয়াৰ ইলেক্ট্ৰন মুভ কৰিব পাৰিব আৰু হেতু কাৰণে ইয়াক কি হ'ব ইন্টাৰমিডিয়েট ৰেঞ্জ বুলি কৈছো গতিকে হেতু কাৰণে আমি ইয়াৰ ৰেঞ্জটো কম আৰু এইবিলাক সেমিকন্ডাক্টৰ এতিয়া আৰু যদি তোমাক কোৱা হয় যায় ইনসুলেটৰ তেতিয়ালে কি হ'ব তাৰ গ্যাপটো বহুত বেছি যদি মন কৰা এতিয়া ইয়াত গ্যাপ কি হৈ গল গ্যাপটো এক্সট্ৰিমলি লাৰ্জ আৰু সেই গ্যাপটোকে আমি কম ফৰবিডেন জোন ফৰবিডেন মানে যত কোনো এন্ট্ৰি পসিবল নহয় উইদাউট পারমিশন দে ক্যানট এন্টার ৰিজনস যত এলাউড নহয়
এই ৰেঞ্জ বিলাক মনত ৰাখিবা 10 to the power minus 20 to 10 to the power minus 10 ইনসুলেটৰৰ কাৰণে 10 to the power minus 4 to 10 to the power 20 sorry 7 এইবিলাক মনত ৰাখিবা দেই এইবিলাক পৰীক্ষালে এইবিলাক আমাক আকৌ প্ৰয়োজন হ'ব গতিকে এইখিনি কথা লাগিব এতিয়া ইনসুলেটৰৰ যিখিনি বেসিক পইণ্ট সেইগিটা মই এবাৰ ইয়াত স্লাইডত দেখুৱাই দিছো গতিকে এইগিটা আমাক খুব দৰকাৰ সেমিকন্ডাক্টৰত গ্যাপ বিটুইন ভ্যালেন্স আৰু কন্ডাকশন বেন্ডটো খুব কম যেটো আমি অলৰেডি আমি দেখিলো secondly electrons may jump from conduction to some conductivity nei so the conductivity আৰু এটা কথা যদি তুমি সোৱা যদি তুমি মন কৰা থাৰ্ড পইণ্টত electrical conductivity semiconductor increase with rise in temperature bahile gibilak bahibo aru jibilak purest form substances like silicon germanium jibilak temperature bahile generally ki hoy teheti semiconductor property show kore jitu hetu kane koa hobo intrinsic semiconductor aru jodi ei intrinsic semiconductor bilak soa hebilak ki hoy temperature dilehe jihetu bahe te tehetor practically tehetor use to bor besi bhal koribo pora na jai karon they will be the low conductors kintu jodi ami enoka koru je tat kisuman suitable jodi impurity ami di diu tetia jitu processor ami ko doping tete tehetor he conductivity property to aru bahi jabo ki hobo aru bahi jay jodi conductivity property to aru bahi jay tar meaning to etai je tehetor hetu ki hobo hetuke ami koi dim hetuke doping buli kom aru hetuk kobo extrinsic semiconductor extrinsic nei intrinsic extrinsic semiconductor এটি ইয়াত এতিয়া মন কৰা ইয়াত এতিয়া জার্মেনিয়াম আছে এত কি আছে জার্মেনিয়ামৰ মই एग्जांपल লৈছো ইলেক্ট্ৰন ৰিচ ইম্পিউৰিটিজ কাৰণে এটা যে সিলিকন এন্ড জার্মেনিয়াম বিলংস টু গ্ৰুপ 14 এটো গ্ৰুপ 14 দিছে এটো সিলিকনৰ এটা পারফেক্ট ক্রিস্টাল সিলিকনৰ আউটাৰ মোস্ট যদি সিলিকন হৈ যায় তেতিয়ালে সিলিকন হৈছে গ্ৰুপ 14 তাৰ মানে কাৰ্বন সিলিকন জার্মেনিয়াম তাৰপিছত কি আছে টিন আৰু লেড যত নেকি শেখৰ কক্ষত 4টা ইলেক্ট্ৰন থাকে ইতে তাৰ জায়গাত কিবা কাৰণত তুমি এটা বেলেগ এলিমেন্ট দি দিলা বেলেগ এলিমেন্ট যদি দিও তাতকে জনিবা বেছি থকা ইলেক্ট্ৰন বেছি থকা এটা দি দিলা ধৰিলোৱা হেতু হৈ গল গ্ৰুপ 15 অৰ এটা দি দিলা গ্ৰুপ 15 অৰ এলিমেন্ট গিটা যদি আমি চাও তাৰ ভিতৰত এটা হৈছে নাইট্ৰোজেন ফসফৰাছ আৰ্ছেনিক এন্টিমনি আৰু হৈ গল বিস্মাথ যত নেকি আউটাৰ মোস্ট সেলত কেটা থাকে 5টা মই এটো দি দিলো সো 5টা ইলেক্ট্ৰন এটা দুটা তিনটা চাৰিটা আৰু এটা এটো গতিকে কি হৈ গল এটা ইলেক্ট্ৰন বাহি গল নাই বাহি যোৱা মানে কি তাক বেছি হৈ গল সো এটো কি কম তেতিয়ালে ইলেক্ট্ৰন ৰিচ সেমিকন্ডাক্টৰ গতিকে এটো ইলেক্ট্ৰন ৰিচ ইম্পিউৰিটি যেহেতু দিলা হেতু কাৰণে আমি ইয়াক কি কম ইলেক্ট্ৰন ৰিচ ইম্পিউৰিটি বা ইলেক্ট্ৰন ৰিচ সেমিকন্ডাক্টৰ আৰু এটা কথা যদি হাইড্ৰোজেনত মাইনাস থাকে তাৰ মানে ইলেক্ট্ৰন বেছি নে কম ডেফিনেটলি বেছি যদি হাইড্ৰোজেনত প্লাস মাইনাস একো না থাকে তেতিয়ালে ইলেক্ট্ৰন নিউট্ৰেল ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যা নিউট্ৰেল সো হাইড্ৰোজেনৰ যদি প্লাস থাকে তেতিয়ালে ইলেক্ট্ৰন কি হৈ গল কম থকাটো বুজাব এটা তুমি দিলা কি আৰ্ছেনিক ইলেক্ট্ৰন কি হৈ গল বাহিল মানে কি পজিটিভ নে নেগেটিভ নিগেটিভ এক্স্যাক্টলি সো নিগেটিভ মানে কি হ'ব n টাইপ সেমিকন্ডাক্টৰ কথা বুজি পালা সো নিগেটিভ মানে কি হ'ব n টাইপ n কি ৰিপ্ৰেজেন্ট কৰিলে এই যেটো কেস হেতু যদি আমি উল্টা কৰি দিও তেতিয়া তাক ক'ব p টাইপ তাৰ মানে পজিটিভ হ'ব গতিকে এটো আমাৰ কথা এইখিনিকে আমি আজি ললো ডিসকাশনত ইয়াত এতিয়া সেই ধৰণে তুমি সোৱা বোৰনক মই দেখুৱাইছো ইয়াত সো ইয়াত বোৰন ইজ ৰিপ্লেসিং এ সিলিকন সো এই যে বোৰন ইয়াত এইটোকে কোৱা হ'ব ডোপ কি দি ডোপ কৰিলা হেতু কিন্তু কোৱেশ্চনছ টু ভাবি চাব লাগিব বা যিবিলাক প্ৰশ্ন আহিব তাত তেনেকুৱা ধৰণৰ আহিব গতিকে ইয়াত বোৰন দি দিলো বোৰন দি দিয়াৰ লগে লগে ইয়াত এটা এইখিনিত থকা ইলেক্ট্ৰন এটা আইতে কি হৈ গল ইয়াত নাই এই নথকাৰ কাৰণে ইয়াক কি কম আমি কি হৈ গল আমাৰ কাৰণে ভেকেন্ট যাৰ কাৰণে ইলেক্ট্ৰন কমিল কমাৰ কাৰণে ইয়াক কি কব
ইলেক্ট্ৰন ডেফিচিয়েন্ট বুলি কম আৰু হেতুকে আমি কম পি টাইপ সেমিকন্ডাক্টৰ আৰু বাকি কিছুমান মই প্ৰপাৰ্টিজ ৰিলেটেড ডিসকাশনস লৈ থৈছো সেইখিনি তোমালোকে এবাৰ চাবা মই অৱশ্যে ইয়াত প্ৰভাইড কৰিছো ডেসক্ৰিপচনটো পাবা গতিকে আমি এইটো কথাখিনি এবাৰ এতিয়া কম্পাইল আপ কৰিছো যদি গ্ৰুপ 14 এলিমেন্ট এটা doped by with যেনিবা নাইট্ৰোজেন ফসফৰাছ আৰ্ছেনিক এন্টিমনি বিসমাথ কিবা এটা যদি ডোপ কৰিলা ইয়াত যদি এটো ভৰালা তেতিয়ালে এহেতক যেটো কম হেতু কব ইলেক্ট্ৰন বাহিল গতিকে এন টাইপ ঠিক একেদৰে যদি এইখিনি দি প্লাই যদি আমি ডোপ কৰো ডোপ উইথ এইখিনি ডোপ এই কাৰ্বন সিলিকন জার্মেনিয়ামৰ ক্রিস্টাল এটাত যদি বোরন দি প্লাই আমি যদি ডোপ কৰি দিও বা এলুমিনিয়াম দি যদি ডোপ কৰি দিও বা গেলিয়াম দি যদি ডোপ কৰো বা ইন্ডিয়াম দি যদি ডোপ কৰো তেতিয়া তাক কি কব পি টাইপ সেমিকন্ডাক্টৰ বুলি আমি কম কথাটো ধৰিব পাৰিলা এতিয়া কোৱেশ্চনত হেতুকে আমি ইয়াত কম্পাইল আপ কৰিছো গতিকে গ্ৰুপ 14 এলিমেন্টত মই ডোপ কৰিছো ডোপ উইথ সো ডোপ উইথ 15 তাৰ মানে কি হ'ব ইলেক্ট্ৰন বাহিল গতিকে এটো কি কব এন টাইপ সেমিকন্ডাক্টৰ একেদৰে যদি গ্ৰুপ 14 অক যদি গ্ৰুপ 13 দি ৰিপ্লেস কৰো গ্ৰুপ 13 অৰ এলিমেন্ট এটা দি যদি ৰিপ্লেস কৰো তেতিয়া কি কব তাক পি টাইপ সেমিকন্ডাক্টৰ নাই গতিকে পি টাইপ আৰু এটো হৈ গল এন টাইপ কিন্তু ইন্টারেস্টিং কথা কি যদি বোরনত ক্রিস্টাল এটা যদি সব বোরন আছে আৰু বোরনৰ ক্রিস্টাল এটা যদি মই সিলিকন দি দিও কি দিলু মই সিলিকন দি দিলু তেতিয়া কি হ'ব বোরনৰ ক্রিস্টাল আহিলে সিলিকন গতিকে আমি কি কম তেতিয়া এন টাইপ সেমিকন্ডাক্টৰ হোপ এইখিনিয়ে তোমালোকক কনসেপ্টটো ক্লিয়াৰ কৰাত সুবিধা হ'ব গতিকে আমি কেইটামান কোৱেশ্চনছত আহিছো এতিয়া প্ৰথম কোৱেশ্চনটো আছিল এনেকুৱা ধৰণৰ যে গ্ৰুপ 14 এলিমেন্ট এটা তুমি এন টাইপ সেমিকন্ডাক্টৰলে নিছা গতিকে কি ধৰণৰ গ্ৰুপ তাত ইন্ট্ৰোডিউস কৰিব লাগিব এজ এ ইম্পিউৰিটি এন টাইপ যদি হবলে হয় তেতিয়ালে কি হ'ব ইলেক্ট্ৰন ৰিচ হ'ব লাগিব ইলেক্ট্ৰন ৰিচ গতিকে যদি গ্ৰুপ 14 যেহেতু গ্ৰুপ 14 ইলেক্ট্ৰন ৰিচ কোড হ'ব ইলেক্ট্ৰন 15 ত হ'ব আৰু যদি তোমাক পি টাইপ খুদে যদি তোমাক পি টাইপ যদি কয় যদি পি টাইপ যেটো আমি এই কোৱেশ্চন এটো তোমালকে নিজে কৰি চাবা পি টাইপ হোৱাৰ লগে লগে কি হ'ব ইলেক্ট্ৰন ডেফিচিয়েন্ট হ'ব ইলেক্ট্ৰন ডেফিচিয়েন্ট মানে কিমান হ'ব এই 14 ৰ পৰা কি হল আইব লাগিব 13 গতিকে আমি ইয়াত এনসাৰ হ'ব 13 ইয়াত এনসাৰ হ'ব গ্ৰুপ 15 গতিকে এইটোই কথা গতিকে এটো মোক কমেন্ট কৰি জনাবা এই পাৰ্টিকুলাৰ কোৱেশ্চনটো এটা এটো ধৰণৰ কোৱেশ্চনস কিছুমান আহিব এটা জার্মেনিয়াম ডোপ উইথ ইন্ডিয়াম আছে কি জার্মেনিয়াম ডোপ উইথ ইন্ডিয়াম তাৰ মানে ইয়াক ইন্ডিয়াম দি প্লাই তুমি ডোপ কৰিলে ইন্ডিয়াম কোনটো গ্ৰুপ ইন্ডিয়াম হৈছে গ্ৰুপ 13 ইন্ডিয়াম হৈছে গ্ৰুপ 13 তাৰ মানে এটো কি হ'ব পি টাইপ গতিকে এন্ট্ৰি আনসাৰ হ'ব পি টাইপ আকৌ যদি এটো সোৱা বোরনৰ ক্রিস্টাল আছে ডোপ উইথ কি সিলিকন যদি সিলিকন দি এটো ডোপ কৰা তেতিয়ালে কি হ'ব এন টাইপ হ'ব আৰু ঠিক একেদৰে যদি তোমাক এটো কয় যে সিলিকন doped with boron তেতিয়া কিন্তু এটো কি হ'ব পি টাইপ গতিকে এটো আমি পি টাইপ এটো হৈ গল এন টাইপ আকৌ এটো হৈ যাব পি টাইপ গতিকে এটো চাবা যে কি দি ডোপ কৰা গৈছে আৰু গতিকে অৰিজিনাল ক্রিস্টালটো কাৰ হেতু তুমি আইডেন্টিফাই কৰিলে বস্তুটো সহজ তাৰ পিছত আৰু হয় গ্ৰুপ আগত থাকিব নাইবা গ্ৰুপ পিছত থাকিব হেতু অনুযায়ী তুমি হে অনুযায়ী অ্যাৰেঞ্জ কৰিলে নেক্সট এটা কোৱেশ্চনস তোমালোকৰ অহা দেখা যায় হেতু হৈছে যে এনেকুৱা ধৰণৰ কোৱেশ্চনস এটা দিয়ে মই হেতু লিখি দিছো বেৰিলিয়াম অবলিক ম্যাগনেসিয়াম দুইটাতে আনপেয়াৰ্ড ইলেক্ট্ৰন নাই নো আনপেয়াৰ্ড ইলেক্ট্ৰন কিন্তু আনপেয়াৰ্ড ইলেক্ট্ৰন নথকা সত্ত্বেও দি কন্ডাক্ট ইলেক্ট্ৰিসিটি কন্ডাক্টৰ বা মেটেল কিয় খুদে সো এটো কিয় খুদে এটো কিয় হয় যে আনপেয়াৰ্ড ইলেক্ট্ৰন নাই কিন্তু স্টিল ই কন্ডাক্ট কৰে কিয় গতিকে এই কোৱেশ্চনটো যদি তুমি হসোৱা তেতিয়ালে এটো কি হৈ গল যে ম্যাগনেসিয়াম আছে বা বোরন আছে এতিয়া বেৰিলিয়াম আছে সো বেৰিলিয়াম আৰু এই দুইটাতে তোমাৰ কথাটো যদি সোৱা বেৰিলিয়ামৰ যদি তুমি ইলেক্ট্ৰনিক কনফিগাৰেশনত আহা
তেতিয়ালে 1s2 আৰু 2s2 তাৰমানে আনপেয়াৰ্ড ইলেক্ট্ৰন নাই গতি ইয়াত আৰু যদি ইয়াত চোৱা ইয়াতো একেই 1s2 2s2 2p6 আৰু thrice-s2 তাৰমানে আমি যদি ইয়াৰ কাৰণে মই বেৰিলিয়ামৰ কাৰণে আহিছো বেৰিলিয়ামৰ কাৰণে যদি আমি বেন্ড আকো তেতিয়ালে 1s ৰ বেন্ড এটা পাম আৰু 2s ৰ বেন্ড পাম আৰু এইপিনে পাম আমি 2p বেন্ড পাম এটো 2p বেন্ড এটো কি হ'ব 2s বেন্ড আৰু এটো হ'ব 1s বেন্ড এটো কি হ'ল বেন্ড এটো বেন্ড এটা এটো আনফিল গতিকে এটো হৈ গল কন্ডাকশন এটো হৈ গল কন্ডাকশন বেন্ড এটো কি হ'ব ফিল বেন্ড গতিকে এটো হৈ গল ভ্যালেন্স বেন্ড এটা 2s2p সেম সেল গতিকে এনার্জি গ্যাপ টু কি হ'ব লো এই এনার্জি গ্যাপ টু হ'ব গৈ লো যদি এনার্জি গ্যাপ লো হয় দে ক্যান ওভারল্যাপ আৰু হেতু কাৰণে কি হ'ব পাৰে মেটাল গতিকে এটো এটা খুব কমন কোৱেশ্চনস গ্ৰুপ 2 এলিমেন্ট বিলাকত আনপেয়াৰ্ড ইলেক্ট্ৰন নাই স্টিল it shows metallic character why গতিকে এই ধৰণৰ কোৱেশ্চনস হয় গতিকে তোমালোকক এইখিনিতে মই আজিলে সামৰিছো আৰু এটা কোৱেশ্চনস দিছো এটো মোক কমেন্ট সেকশনত p বা n টাইপ কি হ'ব হেতু মোক জনাবা লিখি সো হেতু হৈছে silicon doped with boron এটা হেতু দেখাবা আৰু এটা silicon doped with nitrogen হেতু কবা আৰু এটা মই দিছো nitrogen doped with silicon এইগিটা কি হ'ব মোক জনাবা 1 2 3 p type n type কি হ'ব what would be the answer will be either p or n okay either n or p কি হ'ব question হেতু গতিকে আমি তুমি n p n নে কি হ'ব হেতু আমি আমাক কমেন্ট সেকশনত জনাবা so thank you all